আখুন্দি বাখুন্দি স্বাহা। বাখুন্দি আখুন্দি স্বাহা। এৰি দে ঐ কুকুৰহেঁত, এৰি দে। শুনিলে বাবা, শুনিলে? মূৰৰ পৰা ভৰিলৈকে গোটেইজনী বগা হৈ আহে, নধৰা হৈ আছে, হ'লেও পাৱাৰটো কমা নাই। আখুন্দি বাখুন্দি দুইটাই লগ খাই আছে এইজনীৰ গাত। অকণমান উৎপাত কৰিবই। 12টা বজাত কাম ফেয়া কৰি দিয়াৰ লগে লগে একেবাৰে পানী হৈ যাব, পানী। বল। বাখুন্দি আখুন্দি স্বাহা। স্বাহা। অ' মা, ময়ো যাওঁ না। ঘৰত থাকি থাকি আমনি লাগে দেউতাৰ লগত। ডাঙৰ হৈছোঁ বুলি আপুনি মোক আজিকালি কলৈকো লৈয়ে নাযায়। ডাঙৰ হৈছোঁ যেতিয়া মোনাটো দাঙি দিবলৈ পাৰিম নহয় কিবা। কিহৰ আমনি লাগে বাপে হ'লে? বাপে যিহকে কৰি থাকে তয়ো তাকে কৰিবি। ঘৰত থাক, নালাগে যাবলৈ এইটো গেলা গৰমত। বাপে ঘৰখনলৈ বস্তু এটা ননা হ'ল, সেইকাৰণেহে যাবলৈ ওলাইছোঁ সাপ্তাহিক বজাৰলৈ অকণমান সস্তাতে পাওঁ নেকি বুলি। তই আকৌ মই যাবলৈ ওলোৱা সময়ত পিছফালৰ পৰা চিঞৰি চিঞৰি মূৰটো গৰম কৰি নপঠিয়াবি। যোৱা সময়তে বাঘ ঢেকা দুটামান দি থৈ যাম আকৌ। ঘৰত থাক, চিপ দুপেটি আনি দিম 5 টকীয়া। ক'বালৈ যাবলৈ ওলোৱা সময়ত ডাঙৰ ল'ৰা হৈছোঁ বুলি নিনিওঁ বুলি ক'ব। এতিয়া নহ'লে কেলৈ চিপছ আনি দিম বুলি ফুচুলাই থৈ গৈছে সৰু ল'ৰা নিচিনাকৈ। এইজনীয়ে ওলাই হ'ল নে নাই জানো, বৰ দেৰি লগাই ক'বালৈ যাবলৈ হ'লে। ৰ'দটো যি খাওঁ খাওঁকৈ ওলাইছে, বজাৰলৈ গৈ শাক পাত কিনো মানে ফেপনিয়ে ধৰিব যেন লাগিছে আজি দেই। হেল্ল', কি হেল্ল'? বেলি গৈ মূৰৰ ওপৰ পালেগে, দেখিছনে নাই? হ'লনে নাই তোৰ ওলাই? তোলৈ ফোন কৰোঁ বুলি পোনে হাতত মোবাইলটো লৈছিলোঁ আৰু তই ফোন কৰিছ। পদূলিতে ৰৈ আছোঁ মই, সোনকালে। হেৰি আহিছোঁ, ল'ৰা ঘৰত আছে, ওলাই নাযাবগৈ আকৌ মোৰ পিছে পিছে। বাপেকে পুতেকে ঘৰত থাকক। কিমান দিনৰ পৰা মৰমত থৈ দিলোঁ 500 টকীয়াটো খৰচ নকৰোঁ বুলি। আজি এইজনীয়ে গোটেইটো শেষ কৰি চাই কৰিহে এৰিব মানে। তই মোৰ কথা নুশুন যেতিয়া তোৰ কথাও মোৰ শুনিবলৈ নাই। তই গুটি, মই পুতুককৈ নগেন ককা দোকানৰ পৰা আহিছোঁ। কলৈকো নাযাবি, ঘৰত থাক, মানুহ নাই ঘৰত। আইও, মা তোনে কৈ থৈ গৈছিলেহে দেউতাক ঘৰত থাকিবলৈ। মা গৈ পদূলি নাপালেগৈ চাগে, ওলাই গ'লেই দেউতা। মোকহে ঘৰত থাকিবলৈ কয়। মই কিবা বুঢ়া মানুহ নে কি আকৌ গোটেই দিনটো অকলে অকলে ঘৰ ৰখীয়া হৈ থাকিবলৈ। সৰুক লগ ধৰি ননহঁতৰ ঘৰলৈ যাওঁ। জিলেলে মোমাইহঁতৰ টেঙা আমজোপা পকিছে চাগে, এনেকুৱা দিনতে পকে। পকিলে খাবলৈ কেনেকুৱা যে মিঠা হয়। ননহঁতৰ ঘৰৰ পৰা নিমখ জলকীয়া লৈ গছৰ তলতে খাই থৈ আহোঁগৈ তিনিওটাই। আখুন্দি বাখুন্দি স্বাহা। এই খকুৱা দুটা, তহঁতৰ ধ্যান ক'ত? পকামত। ভস্ম 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 কৰি দিম তহঁতক এতিয়াই। বাখুন্দি আখুন্দি স্বাহা। এই দে। আহিব দেই ৰাইজ, আহিব আহিব। দাংবডি 25 টকাত 3 মুঠি। ফ্ৰেছ মাল, বেলেগ ক'তো নেপাব। খুইদেউ, ইমান দিনৰ মূৰত বজাৰ কৰিবলৈ আহি এনেকে মনে মনে গুচি গ'লেগে নহ'ব দেই। আহক লৈ যাওকহি আমাৰ পৰা কিবা এটা। দাংবডি 3 মুঠিত 25 টকা। আপুনি নিলে এমুঠি এটা লগাই দিম। আহক। মই গেলামালৰ বস্তু নিবলৈহে আহিছোঁ। দালি আলু মিঠাতেল লৈ লওঁ, তাৰপিছত যদি পইচা বাকী থাকে শাক পাত 2 এটা নিব লাগিব। বাৰু, নিলে কিন্তু বেলেগৰ দোকানৰ পৰা নিনিব আকৌ, আমাৰ দোকানলৈ আহিব। নহয় দেই, মই তেনেকুৱা ছোৱালীয়ে নহয়। ৰ'দ বৰষুণলে আমি ভয় নকৰোঁ। নহ'লেনো এনেকুৱা খাওঁ খাওঁ মুঠি ধৰা ৰ'দটোত সাপ্তাহিক মাৰ্কেটলৈ শাক পাচলি বজাৰ কৰিবলৈ আহোঁনে? এই যাবা, বেয়া দিছ আৰু ন? হেই, মনে মনে থাকক, তেজ খোৱাটো এইটো। নহয় নহয়, তোমাক কোৱা নাই হেও। মাৰ্কেটত দাদা এজন লগ পাইছিলোঁ। পিন্ধি অহা কাপোৰযোৰে বোলে মোক বিৰাট ধুনীয়া লাগিছে। চাওক আকৌ, ইমানবোৰ মানুহৰ আগত তেনেকৈ কৈ দিছে লাজ নাইকিয়াটো। ঐ, তই এজনী থ গোটেই ৰাস্তাটো মোবাইলত কথা পাতি আহিছ। ছাতিয়ে ধৰিছনে মোবাইলে ধৰিছ বাৰু তই হে? লাজ নালাগে ইমানবোৰ মানুহৰ আগত এনেকৈ মোবাইলত কথা পাতি থাকিবলৈ? বজাৰ সমাৰকেইটা কৰি আজৰি হৈ ল, তাৰপিছত ঘৰলৈ গৈ যিমান পাত পাতিবিগে। থ এতিয়া, ছাতিটোৱে চাহ অকণমান দে আকৌ মোকো। গোটেই ৰাস্তাটো যে ৰ'দতে আহি থাকিলোঁ, মন কৰিবলৈ সময় নহ'লতো মোবাইলত কথা পাতি থাকোঁতে। দে মোৰ ফালে ছাতিটো। হ'ল, কাটিলি ফোন। এবাৰ পম্পি নবৌলে ফোন এটা লগা। সিহঁতৰ দোকানত 7 কটা ব্লাউজ আছে নাই সুধচোন। আছে যদি মোলৈ 2টা উলিয়াই থ'বলৈ ক। এটা পাতল গুলপীয়া আৰু এটা পাতল সেউজীয়া ৰঙৰ। মোৰ চাইজটো জানেই তাই, 36। মই আম খাবলৈ যোৱাৰ কথা ভাবি থাকোঁতেই তহঁত 2টা ওলাইছোহি। তাতে মাহঁতেও নাই, কেনেকুৱা মজা লাগিব আজি। গ'ল, আমাৰ মাও গ'ল, দেউতা গ'ল ৰাতিপুৱাই। ঘৰত ককাই মইহে আছিলোঁ। মনে মনে গুচি আহিলোঁ ককা শুই থাকোঁতে। মাহঁতে আহি পোৱা আগতে ঘৰত গৈ আকৌ মনে মনে সোমাই দিলেগৈ হ'ল। ককাই একো পাত্তাই নাপায়। আমাৰ মা বজাৰলৈ যাবলৈ ওলোৱা সময়ত ময়ো যাওঁ বুলি ওলমি লৈছিলোঁ নহয়। নগ'লো, ভালেই হ'ল। মা গুচি যোৱাৰ পিছতহে মনত পৰিছে আমকেইটা কথা। ন নিমখ জলকীয়া আনিছ? নিমখ সেইটো বোলে আনিছোঁ। আম বাৰীখনৰ ওচৰতে জিলেলে মোমাইহঁতৰ জলকীয়া বাৰীখনো আছে নহয়, তাৰপৰাই ছিঙি ল'মগৈ আকৌ পকা পকা চাই। মই যে কালিৰ পৰা ক'ত আছিলোঁ, কি কৰিছিলোঁ একো মনত পৰা নাই বুজিছে। ভাগ্য ভাল, বাবাই যে ইমান কণতে ৰক্ষা কৰিলে। বম বম ভলে। গাটো এতিয়াও নিজৰ গাটো গোটেই লগাই নাই। আখুন্দি বাখুন্দি দুইটাই সোমাইছিলে তোৰ গাত বুজিছ। ক'ত আৰু নিজৰ গাটো গোটেই লাগিব। বেয়া বল থাকে নহয় সিহঁত দুটাৰ। আজিৰ পৰা আৰু চিন্তা নাই, ভালকৈ ঝাৰণ দি খেদি থৈ আহিছোঁ। যিমান যি হ'লেও এই চালিয়া বাবাক নোৱাৰে বুজিছ।
যাওঁনে ব'ল যা যদি পটাপট ব'ল গছৰ তলতে খাই থৈ আহিম আকৌ বাবাক নকলেই হ'ল ন জিদ ডাল হৈ আছে আমকেইটা চকুত এতিয়াও ভাহি আছে গোন্ধটোও নাকত লাগি আছে জধা মূৰ্খহেঁত বাবাক তহঁতে ক'ব নালাগে বতাহে গৈ কৈ দিবগে যা ইমান এই খকে ধৰিছে যদি খাই আহগে যা খালি কোনোবা এটা গাত যদি বাখুন্দি লম্ভে তেতিয়াহ'লে কিন্তু মোৰ ওচৰলৈ নিনিবি এতিয়া কৈ থলো আমে একেবাৰে মূৰত ধৰিছে ইহঁতৰ সিদিনা কোনোবা এটা কোৱা শুনিছিলোঁ সেইজোপা আম বোলে খাবলৈ বৰ এটা মিঠা নহয় আৰু ভিতৰখন বোলে মস্ত পোক লগা তাতে গছজোপাও ইমান ওখ এই দুপৰীয়া এখন কোনে বাৰু ইমান ওখ গছজোপাত উঠি আম পাৰি খাই থাকেগে তাতকে বেলেগ গছৰ পৰা খামগে আকৌ ব'ল আয়ো ঈশ্বৰ এইটো বাৰু ব্লাউজে হ'লনে ব্লাউজ নে গেঞ্জি হয় এইটো মতা মানুহে পিন্ধে নে মাইকী মানুহে পিন্ধে এডাল পিঠিটোত কাপোৰ অকণ নাই আমাৰ গুটি বাপেকে দেখিব লাগিলে এইটো লগে লগে ঘূৰাই দি থৈ যাবলৈ সি দিব আমাৰ খুৰীদেউজনী যে এজনী বৰ আগৰ দিনৰ মানুহজনী গোটেই হৈ থাকিলে আকৌ দেই আপোনালোকৰ ভণ্টি আপোনাৰ নিচিনা নহয় আকৌ তাই জানে এইবোৰ ষ্টাইল মোৰ দোকানলৈ আহি পাইছে নহয় তাই এইবোৰ আজিকালি ষ্টাইল খুৰীদেউ এটা পিন্ধি চাওকচোন কেনেকুৱা ধুনীয়া লাগিব বুলি ভাবিছে আকৌ আপোনাক গোটেইজনী শকত মকত বগীজনী নহয় জানো জিলিকিব আপুনি এইটো পিন্ধিলে নেলাগে দেই চাক ইমানকে জিলিকিবলৈ মন নাই গাটো ঢাকিবলৈ কিনা ব্লাউজটোৱে যদি তোমাৰ গাটোৱে নেঢাকে পইচা দি কিনা কিটো অৰ্থ থাকিব আকৌ তই নবৌ তেনেকুৱা একে ডিজাইনৰ কোলা ৰঙৰ এটা থৈ দিবচোন মোলৈ অহা বছৰ সৰস্বতী পূজাত পিন্ধিবলৈ নিবহি লাগিব মৰাজনী এজনী কথা কৈছে চোৱা লাগে যদি লৈ যা আকৌ তোক মই পইচা এতিয়া লাগে বুলি খুজিছো জানো এসপ্তাহ পিছত দিলেও হ'ব যা লৈ যা কোনো বিদেশৰ মানুহজনী তই হয় হ'লেও আকৌ ব্লাউজ এটাকেনো কেনেকৈ বাকীকে নিওঁ নিলে ডাইৰেক্ট 10 টকা দি নিম ৰ'ব ব্যৱস্থা এটা কৰি চাওঁ আমাৰ বাবা আজিকালি মানে মাল মাগুৰ ক'ৰ মাল পতাই থৈছে জানো গম পাই নি আমি হ'লে নাজানো দেই সেইবোৰ তাইও মোক কৈ পোৱা নাই আজিলৈকে ময়ো তাইক এইবোৰ কথা সুধি পোৱা নাই দে মোৰ ভাগৰ হাত কটা ব্লাউজ উলিয়াই আকৌ আছে যদি ঘৰলৈ যাবগৈ লাগে বজাৰলৈ অহা বহুত পৰ হ'ল বাপেককে পুতেককে থৈ আহিছোঁ কি কৰিছে আৰু ঘৰ আহক এফালে নিজে পচন্দ কৰি লওক পায় পাতল ৰঙৰ ৰ'দটো কিন্তু বেয়া দিছে ন আজি গৰম উঠি গৈছেগৈ পাই গুপকে ব'ল ৰ'দটোলৈ চাই নাথাকিবি পকা আম খাই দিয়াৰ লগে লগে গৰম চৰম নাইকিয়া হৈ যাব একেবাৰে দুপৰীয়া হৈ আহিছে নহয় এইটো সময়ত টেঙা বস্তু খাবলৈও মিঠা লাগে আমকেইটাতো এনেও মিঠা কেনেকুৱা মিঠা লাগিব আয়ো চেনি মাই এইজোপাহে আম একেবাৰে মুখ খা কৰি আছে পাই এইজোপা সঁচাকে কাৰো চকুত পোৱা নাই নে ইমান দিনে চকুত পৰিবলৈ আকৌ কপালো লাগিব নহয় ইমান ধুনীয়া আম খাবলৈ মই গছৰ ওপৰলৈ গৈ এটা এটাকে গোটেইকেইটা হৰাই পেলাওঁগে ননয় আম বুটল সৰুৱে গৈ জলকীয়া আনগে যা মজাকে খাম আজি মই নহালৈকে কিন্তু এটাও নাখাবি আকৌ তহঁতি চাবি আকৌ বেয়াকে মুখ লাগিব গছৰ ওপৰলৈ উঠাটোৱে সদায় গছজোপাত বহি পকা এটা খায়ে নেজান নেকি তই আৰু বুটলি থকাটো মাজে মাজে এটা দুটা খায় চাহ পৰিছে নাই পৰিছে ব'ল আয়ো এইখন পূজা ভাগৰ দোকানখন কোন পূজা কেলে আমাৰ সত্যনাৰায়ণৰ লগত লগ হৈ ডাক বেপাৰ কৰাজনী কথা পাহৰিলি সেইজনী পূজা নাই পাহৰা দেই সেইজনী কথা নেপাহৰো জনমত মাকজনী বৰ দুখত মৰিলে নহয় তাইৰ ভাগৰ মাকে মৰাৰ পিছত দোকানখনকে খঙে দুখে জ্বলাই পেলাই দিছিলে নহয় আকৌ ঠিক ঠাক কৰি ল'লে দেখোন তই ধেমালি কৰি আছ নে কি বাৰু গুটি এতিয়ালৈকে 20টামান আম খালি তই অকলে গছত উঠিবলৈ নেজানো বুলিহে চাই আছো দেই তোক মই নহ'লে কিন্তু ইমান পৰ ওপৰলৈ উঠি গৈ গটিয়াই পেলাই দিলোহেঁতেন আকৌ তোক কিমান পৰ হ'ল বাৰু তোক অথনিৰ পৰা আম দে বুলি চিঞৰি থকা ভাগৰ লাগি গ'লগে নিজে চিঙি খাই আছ ইমান খকুৱা নে তই সৌ আহি পোৱাহি আগত কিন্তু ভালে আম দুটামান হৰাই দে নহ'লে কিন্তু এইভাগে তোক দেখিব লাগিলে বেয়া খং উঠিবহি গুটি এই মোনাটো নেহিচোন এটাও মাত নাই এই বাপেক পুতেককেইটা শুই থাকিলে হপায় এনেকে ধুবাং বাংকে দৰ্জা সজা মেলি এইটোৱে আম সোপা এনেকে গুটিয়ে চুটিয়ে বাকলিয়ে চাকলিয়ে খাই দিছে যে ময়ো সেইটোকে ভাবি আছো অথনিৰ পৰা তাকো এটা দুটা নহয় গছত উঠাৰ পৰা এতিয়ালৈকে খাই আছে কমচে কম 70-80টা হ'ল 70-80টা ইয়াৰ পৰা যোৱাগে ভাল হ'ব ইহঁতৰ ঘৰলৈ গৈ খবৰটো দি দিওঁগে ব'ল যি হয় হ'ব গালি খালেও খাম ব'ল এতিয়া সেইবোৰ চাই থাকিবলৈ নাই আৰু ইয়াৰ গাত ভূতে লম্ভিলে যেন লাগিছে আগুন্দি বাগুন্দি বাপেকো ঘৰত নাই পুতেকো ঘৰত নাই মানুহজনী ওলাই যাবলৈহে বাট চাই আছিলে হপায় এই গৰু দুটাই এনেকুৱা দিন নহয় আজি ইহঁত দুটা বাপেক পুতেক কোনো হাৰি নাযায় আজি
ঐ খুইদেউ খুইদেউ কি হ'ল বৰ ফুপাই জোপাই আহিছ যে দুইটা কাৰোবাৰ কিবা হ'ল নেকি গুটি 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 ভাগৰ কি হ'ল তিনিওটা আম খাবলৈ গৈছিলোঁ জিলালে মোমাইহঁতৰ আম বাগানত গুটি গছৰ ওপৰলৈ উঠি গৈছিলে এতিয়া সেই তললৈ নামিয়ে নহা হ'ল 70-80টামান আম খালে এতিয়ালৈকে তাকো গোটাই গোটাই বাকলিয়ে চাকলিয়ে গুটিটোকো খাই পেলাইছে তাক দেখি ভূতে পোৱা গোটেইহে লাগিছে খুইদেউ